নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো আৰু এই ভিডিও ক্লাছটোত আমি তোমালোকৰ বাবে লৈ আহিছো আমান্দা নামৰ যেটো পয়েম আছে পয়েমটোৰ এমসিকিউ কেটা তোমালোকৰ এইচএসএলসি এক্সামৰ লগতে স্কুলৰ প্ৰি-বোৰ্ড এক্সামতো আমান্দাৰ পৰা এমসিকিউ আহিব গতিকে তোমালোকে আমান্দাৰ পয়েমটোৰ গোটেই এমসিকিউ খিনি ক্লিয়াৰ কৰাটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰিছে গতিকে আজিৰ এটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা তোমালোকক আমান্দাৰ পয়েমটোৰ পৰা মেইন কনটেক্সটৰ পৰা কেনেকুৱা ধৰণৰ এমসিকিউ কেনেকুৱা ধৰণৰ মাল্টিপল কুৱেশ্যন চাব লাগিব তোমালোকক আজিৰ এটো ক্লাছতে শিকাই দিয়া হ'ব ওকে বহি কাগজ কলম লৈ ৰেডি হৈ যাবা যাতে ক্লাছটো কৰি থকাৰ সময়তে বস্তুবিলাক যাতে নোট কৰি যাব পাৰা ইয়াৰ লগতে ভাইটি বন্ধুসকল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বিষয়টো অলপ টান পোৱা তোমালোকে যদি ঘৰতে বহি অনলাইন ভিত্তিত হোৱাটছএপতে ইংৰাজী বিষয়টো যদি তোমালোকে পঢ়িব বিচৰা তেনেহলে ইয়াত যেটো হোৱাটছএপ নম্বৰ স্ক্ৰিনত ওলাই আছে এই হোৱাটছএপ নম্বৰটো তোমালোকে আমালৈ ফোন কৰি নতুবা মেছেজ কৰি আমাৰ আলোচনা একাডেমীত এডমিশন ল'ব পাৰিবা আমি তোমালোকক ইংৰাজী পাঠ্যপুথিখনৰ প্ৰত্যেকটো লেসন অসমীয়াত ভাল ধৰণে বুজোৱাৰ লগতে লেসনটোৰ ভিতৰৰ এমসিকিউ লগতে লেসনটোত থকা প্ৰশ্ন উত্তৰখিনি উইথ তোমালোকক আমি ভিতৰৰ যিসমূহ প্ৰশ্নসমূহৰ উত্তৰ আমি তোমালোকক কৰাই বুজাই দিওঁ গতিকে তোমালোকৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি গ্ৰামাৰ নতুবা ইংৰাজী টেক্সটবুকৰ যদি অনলাইন ক্লাছ ল'ব বিচৰা হোৱাটছএপ যোগেদি তেনেহলে মা দেউতাৰ পাৰমিশন লৈ আমালৈ তোমালোকে ফোন নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে হোৱাটছএপতে এডমিশন লৈ হোৱাটছএপ যোগেদি গুগল মিটৰ থ্ৰুৱেদি তোমালোকে ডাইৰেক্টলি ঘৰতে বহি ইংৰাজী সাবজেক্টটোৰ ক্লাছ কৰিব পাৰিবা খুবেই এটা ভাল সুবিধা হয় গতিকে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী হয় আমাক অৱগত কৰিব পাৰা আমি তোমালোকক এডমিশনটো কৰোৱাই দিম এতিয়া বলা আমি আমাৰ এমসিকিউ খিনিৰ ফালে আগবাঢ়ো এক নম্বৰ কোৱেশ্চনটো হৈছে হু ইজ দ্য পয়েট অফ দ্য পয়েম আমান্দা আমান্দা নামৰ যেটো কবিতাটোৰ যিজন কবিজনৰ নাম কি পৰীক্ষাত আহিবও পাৰে এই প্ৰশ্নটো গতিকে এই প্ৰশ্নটো উত্তৰটো তোমালোকে চাবা আমান্দা নামৰ যেটো পয়েমটো লিখিছে ৰবিন ক্লেইন নামৰ এজন ব্যক্তিয়ে গতিকে এই নামটো মনত ৰখাবা আমান্দা নামৰ পয়েমটো কোনে লিখিছে ৰবিন ক্লেইন নামৰ এজন ব্যক্তিয়ে মানে আমান্দা নামৰ পয়েমটোৰ লেখক হৈছে কবিতাটোৰ কবি হৈছে ৰবিন ক্লেইন বুজি পালা Okay, second question to mon kora. Second question to amak khudise je what did Amanda do wrong in the first part of the poem? Etia amar kitabot thoka paithyoputhit thoka jitu Amanda namor poem tut ami jitu first stanza paisu prothom jitu tumar stanza paisu stanza tut Amanda ki korisile ki beya kam korisile baru ami kitabot poa mate ami kobita tut poa mate she said badly and beat her nails tar mane tai ki korisile tai mane bhal dhorone nophisile tai khub beya koi bohisile aru tai nijor angulir nok bilak kamuri asile beya koi boha mane ki hoy manuhe bohile eta mane eta poster bohibo lage I mean amar jidal pispalo raja ase rajadal ami fit kori bohibo lage jodi ami hedal beka kori bohu tenehole amar oti kom boyokhote amar kokaltu mane eta kokalot eta bhej ahi jabo gom paisane so hetu karone amandar maake ki korisile je bhalke bohibo koisile kintu tai kenike bohisile tai বহুত বেয়াকে মানে কি তাই জেনেকৈ মন যায় তেনেকৈ বহিছিলে মাকৰ কথা নুশুনিছিলে হয়নে সো আমি এই প্ৰশ্নটো তাৰ পৰা আনিছো মানে আমান্দাৰ পূৰ্ণামৰ পয়েমটোৰ প্ৰথম ষ্টেঞ্জাৰটোৰ পৰা আমি এটো প্ৰশ্ন আনিছো what did Amanda do wrong in the first part of the poem she said badly and beat her nails তাই খুব বেয়াকৈ বহিছিলে আৰু তাই হাতৰ যিটা নখ বিলাক কামুৰি আছিল হয়নে আৰু নখ কামুৰাটো খুব এটা বেয়া অভ্যাস হয় তোমালোকৰ মাজৰো যদি কোনোবাই নখ কামুৰা তেনেহলে নকৰিবা এটো এটা খুব বেড হেবিট হয় ওকে নেক্সট কোৱেশ্চনস who is most likely speaking to Amanda in the poem এতিয়া Amanda নামৰ যেটো poem আমাৰ কবিতাটোত Amanda খুব বেছিকৈ কোনে কথা কৈ আছিল নতুবা কবিতাটোত আমান্দাৰ লগত কোনে খুব বেছিকৈ কথা পাতিছিল কোনে লাইকলি মানে কথা বতৰা পাতিছিল আমি আনসাৰটোত কি লিখিম হার মাদাৰ তাৰ মানে আমি আমান্দা নামৰ পয়েমটোত মানে মাকে নিজৰ ছোৱালীজনীক নিজৰ ষ্টুডেন্টজনক শিকাই আছে যে আমুকটো নকৰিবা তামুকটো নকৰিবা ডু নট বিট ইউৰ নেইলছ তোমাৰ হাতৰ যিবিলাক নেইলছ যিবিলাক নখ বিলাক কাহানিও নাকামুৰিবা হয়নে ডোন্ট ইট টু মাচ অফ চকলেট কেতিয়াও মানে বহুত বেছি চকলেট খাব না লাগে বিকজ চকলেট কজেস কি বাৰো একনে এন্ড পিম্পলস হয় না নহয় গতিকে আমি এই প্ৰশ্নটো তাৰ পৰা আনিছো যে হু ইজ মোস্টলি লাইক স্পিকিং টু আমান্ডা ইন দ্য পয়েম হার মাদাৰ মানে আমান্ডা নামৰ পয়েমটোত একচুয়ালি তাইৰ মাকে আমান্ডাৰ লগত প্ৰায় কথা বতৰা পাতিছিলে ওকে নেক্সট মন কৰা নেক্সট কোৱেশ্চনটো আমাক খুদিছে what does Amanda's mother warn her about eating chocolate এতিয়া আমান্দাৰ মাকে যে তাইক চকলেট খাবলৈ মানা কৰিছিল কিয় মানা কৰিছিল বিকজ ইট উইল কজ একনে এতিয়া একনে মানে কি গম পাইছানে আমাৰ যে মুখত পিম্পলস উঠে যে হে পিম্পলস বিলাক
পিম্পলছ বিলাকৰ এটা ভাগেই হৈছে মানে একনে ওকে একনে পিম্পলছ এতিয়া একনে পিম্পলছক বহুতে একে বুলিয়ে ভাবে গম পাইছেনে কিন্তু সম্পূৰ্ণ একে নহয় অলপ তাত ডিফাৰেন্স দেখিবলৈ পোৱা যায় মানে ওকে আৰু একনেক আমি অসমীয়াত যদি ক'বলৈ যাওঁ শুদ্ধ অসমীয়াত তেনেহ'লে ইয়াক তুমি ব্ৰণ ৰোগ বুলি ক'ব পাৰা ব্ৰণ ৰোগ বুলি ক'ব পাৰা মুখত যে পিম্পলছ আহে তো সেইটো কথাকে কৈছে আৰু যেতিয়া টিনেজত থকা হয় আই মিন তোমালোকে যিটো এজত আছা সেইটো এজত যদি বহুত বেছি চকলেটি বস্তুবিলাক খোৱা বহুত বেছি চুগাৰ যদি কনজিউম কৰা তেনেহ'লে তোমালোকৰ মুখতো মানে জেনেৰেলি যিমানটো পৰিমাণৰ একনে আহিব লাগে তাতকৈ বেছি একনে আহি যাব এইটো চাইণ্টিফিকলি প্ৰুভেন হয় গম পাইছানে মানে এটা বয়সত আহেই বাট সেইটো বয়সত আমি মানে নিজকে ক্লিন ৰখাটোৱে আমাৰ কাৰণে ইম্পৰ্টেণ্ট মানে মোৰো আহিছিলে তোমালোকৰো আহিব ওকে চ' আমাক প্ৰশ্নটোত আমাক কি সুধিছিলে হোৱাট ডজ আমাণ্ডাছ মাদাৰ ৱাৰ্ণ এবাউট warn her about eating chocolate যে মাকে তাইক চকলেট খাবলৈ কিয় বাধা দিছিলে বিকজ ইট উইল কজ একনে কিয়নো একনেৰ কাৰণ হয় মানে তোমাক যদি চকলেট খোৱা হয় তেতিয়া চকলেটত কি থাকে চুগাৰ থাকে আৰু চুগাৰটো আমি যদি বেছিকৈ কনজিউম কৰোঁ তেনেহ'লে আমাৰ একনে আহিবই বিকজ চুগাৰটো মানে ওৱান কাইণ্ড অফ অইল আহে হয়নে চুগাৰটো তুমি এনেই মন কৰিবাচোন চেনিখিনি হাতত অলপ দেৰি মোহাৰি যাবা অলপ অইল পাবা ওকে চ' এইটো প্ৰশ্ন যদি পৰীক্ষাত আহে একনে বুলি লিখিবা মানে এই বুলিয়েই যে আহিব পাৰে পৰীক্ষাত সেইটো কথা নহয় মানে ইয়াত বিভিন্ন ধৰণৰ টাৰ্ম থাকিব পাৰে গম পাইছা মানে ইয়াত যি ধৰণে বাক্যকেইটা আছে সেই ধৰণেই যে আহিব সেইটো কথা নহয় মানে সেইটো আই থিংক নিজে হ'লেও সেইটো কথা বুজি পাইছে চাগে হোৱাট ডজ আমাণ্ডা ইমেজিন হাৰছেল্ফ এজ ইন দ্য ফাৰ্ষ্ট ফেণ্টাচি এতিয়া যিটো প্ৰথম কবিতাটোত পঢ়োৱা মতে যিটো প্ৰথম তাই যিটো কল্পনা কৰিছিলে প্ৰথম কল্পনাত তাই নিজকে কি বুলি ইমেজিন কৰিছিলে বাৰু প্ৰথম কল্পনাত তাই নিজকে কি বুলি কল্পনা কৰিছিলে মানে প্ৰথম যোনটো তাৰ মানে আমাণ্ডাৰ যিটো কল্পনা আছিলে কল্পনাটোৰ কি আছিলে শুদ্ধ উত্তৰ হৈছে মাৰ্মিড মানে প্ৰথম কল্পনাত আমাণ্ডা এগৰাকী মানে এজনী মাৰ্মিড নতুবা জলপৰী হ'ব বিচাৰিছিলে মাৰ্মিড মানে হৈছে জলপৰী আৰু জলপৰী কিয় হ'ব বিচাৰিছিলে কিয়নো জলপৰীবিলাক সিহঁতি ফ্ৰীলি সিহঁতি যেনি মন যায় তেনি মুভ কৰিব পাৰে ৰাইট কিন্তু আমাণ্ডাইতো মুভ কৰিব নোৱাৰিছিলে আমাণ্ডাকতো মায়েকে হাক বাধা দি আছিলে যে আমুকটো নকৰিবা তামুকটো নকৰিবা হয়নে তো সেইটো কথাকে ইয়াত বুজাইছে মানে নেক্সট মন কৰা হোৱাট ডজ দ্য মাৰ্মেড চিম্বলাইজ ইন আমাণ্ডাছ ইমেজিনেশ্যন এতিয়া আমাণ্ডাৰ যি কল্পনা আমাণ্ডাৰ কল্পনাত মাৰ্মেড সেই জলপৰীয়ে কি চিম্বলাইজ কৰিছে শুদ্ধ উত্তৰটো হৈছে ফ্ৰীডম এণ্ড পিচ মানে আমাণ্ডাই নিজকে মাৰ্মিড বুলি এইটো কাৰণে কল্পনা কৰিছে মানে আমাণ্ডাই নিজকে মাৰ্মিড এইটো কাৰণে বনাব বিচাৰিছে বিকজ মাৰ্মিডবিলাক নতুবা যিবিলাক তোমাৰ জলপৰী থাকে জলপৰীবিলাক সিহঁতি ফ্ৰীলি ইডোখৰৰ পৰা সিডোখৰলৈ যাব পাৰে মানে এঠাইৰ পৰা আন ঠাইলৈ ফ্ৰীলি যাব পাৰে মুভ কৰিব পাৰে সিহঁতি বহুত শান্তিত থাকে হয়নে গতিকে মাকৰ সেই যিবিলাক মানে মাকে তাইক যি বুলি তোমাৰ ডাইৰেকশ্যন দি থাকে নতুবা মাকে তোমাৰ যিধৰণে খঙেৰে তোমাৰ আমাণ্ডাক কথা কয় সেইবিলাক শুনি মানে আমাণ্ডাৰ বৰ লাগে মানে গম পাইছানে আমিতো আল্টিমেটলি লেচনটোত সেইখিনি কথাই পাই আহিছোঁ মানে নিজৰ ভাষাত বুজিবলৈ গ'লেতো আমি বৰ লাগে বুলি আমি ক'ব লাগিব মানে ইৰিটেটিং ফিল কৰে ন আমাণ্ডাই চ' সেইটো কাৰণে তাই মানে মাৰ্মিড হ'ব বিচাৰিছে কিয় হ'ব বিচাৰিছে বিকজ মাৰ্মিড হ'লে তাই ইঠাইৰ পৰা আন ঠাইলৈ তোমাৰ ফ্ৰীলি যাব পাৰিব ফ্ৰীডম পাব ফ্ৰীডম মানে হৈছে স্বাধীনতা পাব শান্তিত থাকিবলৈ পাব পিচফুলি থাকিব পাব হয় নহয় পিচ মানে শান্তিত থাকিব পাৰিব তো সেইটো কাৰণে তাই নিজকে মানে মাৰ্মিড হিচাপে তাই ইমেজিন কৰি লৈছে মানে নেক্সট মন কৰা হোৱাই ডজ আমাণ্ডা নট ৰেছপণ্ড টু দ্য স্পীকাৰ এতিয়া ইয়াত স্পীকাৰ বুলি কোৱাৰ লগে লগে মাকৰ কথাকে বুজাইছে হা কিয়নো আমি লেচনটো যেতিয়া পঢ়িছিলোঁ কবিতাটোত মাকে আমাণ্ডাক কথা কৈ আছিলে হয় নে নহয় চ' সেইটো কাৰণে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে হোৱাই ডজ আমাণ্ডা নট ৰেছপণ্ড টু দ্য স্পীকাৰ যে বক্তাৰ কথা কিয় আমাণ্ডাই ৰেছপণ্ড কৰা নাছিলে বিকজ চি লষ্ট ইন হাৰ ইমেজিনেশ্যন কিয়নো তাই নিজৰ কল্পনাতে তাই ডুব গৈ আছিলে মানে বুজিলা এতিয়া তোমালোকে যদি কেতিয়াবা নিজৰ কল্পনাত ডুব গৈ থাকা তোমালোকক ওচৰত কোনোবাই মাতি থাকিলেও নুশুনা নহয় ঠিক সেইটো কথাকে মানে কোৱা গৈছে অ'কে বুজি পালা ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেঞ্চ বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম Why does Amanda imagine herself as an orphan? এতিয়া আমাণ্ডাই নিজকে কিয় অৰফেন মানে হৈছে তোমাৰ অনাথ দেই মানে যি ল'ৰা ছোৱালী মাক দেউতাক দুয়ো নাথাকে সেই ল'ৰা ছোৱালীকে আমি অনাথ বুলি কওঁ হয়নে এতিয়া ইয়াত কবিতাটোত আমাণ্ডাই নিজকে কিয় অনাথ শিশু হিচাপে ইমেজিন কৰিছে কিয় ইমেজিন কৰিছে বাৰু মানে কিয় ইমেজিন কৰিব বিচাৰিছে তাই বিকজ
she wants freedom. এতিয়া জাষ্ট কথাটো মানে পইণ্টটো কণ্টেক্সৰ পৰা চাবলৈ গ'লে যিসমূহ তোমাৰ অৰফেন থাকে আই মিন যিসমূহ অনাথ ল'ৰা ছোৱালী থাকে সিহঁতকতো হাক বাধা দিবলৈ কোনো নাথাকে মাকো নাথাকে দেউতাকো নাথাকে যি মন যায় তাকে কৰিব পাৰে হয় নে নহয় চ' সেইটো কাৰণে আমান্দায়ো নিজকে অৰফেন বনাই দিছে মানে তাই ইমেজিনেশ্যনত তাই এইটো কল্পনা কৰি লৈছে নিজকে অনাথ বুলি আৰু তেতিয়া কি হ'ব তাই নিজকে অনাথ বুলি ইমেজিন কৰি লোৱাৰ লগে লগে তাইকতো কোনো বাধা দিব নোৱাৰিব বিকজ তাই মাক মানে যি সন্তানৰ মাক দেউতা যি ল'ৰা ছোৱালী মাক দেউতাক নাথাকে সেইসকলকে আমি অনাথ বুলি কওঁ সেইসকলকে ইংৰাজীত অৰফেন বুলি কওঁ হয় নে নহয় তো সেইটো কাৰণে আমান্দাই স্বাধীনতা বিচাৰি ফ্ৰীডম বিচাৰি পিনে নিজকে অনাথ কৰি দিছে কিয়নো তাইৰ মাকে আমান্দাৰ যি মাক আছিলে মাকে তাইক বহুত বেছি গালি পাৰি আছিলে নতুবা আমুকটো নকৰিবা তামুকটো নকৰিবা হয় নে নহয় এইবিলাক মানে তাইক ডাইৰেকশ্যন দি আছিলে সেইটো কাৰণে মানে আমান্দাই বহুত ইৰিটেট ফিল কৰিছিলে মানে বুজিলা মানে তোমালোকে যদি আগৰ যিটো আমাৰ ক্লাছ আছিলে আমান্দা নামৰ যিটো কবিতাটোৰ এক্সপ্লেনেশ্যনৰ যিটো ক্লাছ আছিলে তোমালোকে যদি সেই ক্লাছটো ভাল ধৰণে চাই আহিছা এইটো ক্লাছত তোমালোকৰ 1% টো প্ৰব্লেম হ'ব নালাগে কিন্তু যদি কৰা নাই সেইটো ক্লাছ তেনেহ'লে কিন্তু তোমালোকৰ প্ৰব্লেম হ'ব গম পালানে গতিকে প্ৰথমতে লেসনটো পঢ়ি আহিবা লেসনটো পঢ়ি অহাৰ পাছতহে কুৱেশ্যন আনসাৰখিনি মানে মুভ কৰিবা ভাবিছা নেকি এইবিলাক প্ৰশ্ন মুখস্থ কৰি লিখিব পাৰিম বুলি এছএছএলচিত নোৱাৰা পচিবল নহয় পাহৰি কিবা মানডেলাৰ মুখস্থ কৰিবা নে তোমাৰ টাইগাৰ ইন দ্য ঝোৰ কৰিবা কুৰগৰ কৰিবা নে তোমালোকে লেটাৰ টু গডৰ কৰিবা গম পাইছানে চ' সেইটো কাৰণে তোমালোকে সদায় কণ্টেক্সটো বুজি পাবলৈ চেষ্টা কৰিবা অলপমান চেষ্টা কৰিলে পাৰিবা ইয়াত একো ৰকেট চায়েন্স নাই মানে হোৱাট ডজ আমান্দা ইমেজিন হাৰ চেল্ফ এজ ইন দ্য ছেকেণ্ড ফেণ্টাচি এতিয়া দ্বিতীয় কল্পনাত মানে দ্বিতীয় খণ্ডত তাই নিজকে কাৰ লগত কল্পনা কৰিছিলে বাৰু অৰফেনৰ লগত তাই মানে আমি কবিতাটো যেতিয়া পঢ়িছিলোঁ কবিতাটোত আমি 3টা ষ্টেঞ্জা পাইছোঁ 3টা ষ্টেঞ্জাত আমি প্ৰথম ষ্টেঞ্জাটোত আমান্দাই নিজকে মাৰ্মিডৰ লগত কল্পনা কৰিছে হয় নে নহয় ইমেজিন কৰি লৈছে জলপৰীৰ লগত ইমেজিন কৰিছে প্ৰথম ষ্টেঞ্জাটোত অ'কে ফাৰ্ষ্ট কি আছিলে তোমাৰ জলপৰী আছিলে হয় নে নহয় জলপৰী আছিলে আৰু দ্বিতীয়তে কি আছিলে দ্বিতীয়তে হৈছে তোমাৰ অৰফেন মানে দ্বিতীয়তে তাই নিজকে অৰফেন তাৰ মানে অনাথ ল'ৰা ছোৱালীৰ লগত নিজকে কম্পেয়াৰ কৰিছে নতুবা তাই নিজকে ইমেজিন কৰি লৈছে কল্পনা কৰি লৈছে মানে আৰু থাৰ্ড ইমেজিনেশ্যনত তাই কি কৰিছে তৃতীয় কল্পনাত তাই নিজকে ৰেপাঞ্জেলৰ লগত কম্পেয়াৰ কৰিছে এইখিনি কথা তোমালোকে পৰৱৰ্তী সময়ত পাবা এতিয়া 2 নম্বৰ ফেণ্টাচিটোত কি লিখিবা 2 নম্বৰ ফেণ্টাচিত লিখিবা মানে অৰফেন থাৰ্ডত তোমালোকে লিখিবা ৰেপাঞ্জল আৰু ফাৰ্ষ্টত তোমালোকে লিখিবা মাৰ্মেড আই মিন জলপৰীজনী কথা পৰীক্ষাত আহিব পাৰে মানে দেই প্ৰথমতে তাই নিজকে কিহৰ লগত কম্পেয়াৰ কৰিছে দ্বিতীয়তে কিহৰ লগত কম্পেয়াৰ কৰিছে আৰু তৃতীয়তে তাই কিহৰ লগত কম্পেয়াৰ কৰিছে নতুবা নিজকে ইমেজিন কৰিছে আণ্ডাৰষ্টেণ্ড অলৰাইট নেক্সটটো মন কৰা হোৱাট ডজ আমান্দা সে এবাউট দ্য অৰফেন্স লাইফ এতিয়া অনাথ ল'ৰা ছোৱালীৰ জীৱনক লৈ পিনে আমান্দাই কি কৈছে তাই কি বুলি কৈছে বাৰু তাইৰ নিজৰ ইমেজিনেশ্যনৰ পৰা তাই নিজৰ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা এইটো কথা কৈছে যে কি ইট ইজ পিচফুল এণ্ড ফুল অফ ফ্ৰীডম মানে যিবিলাক ল'ৰা ছোৱালীৰ মাক দেউতাক নাথাকে সিহঁতৰ জীৱনটো বহুত বেছি সুখৰ হয় মানে সেইটো আমান্দাই নিজেহে ইমেজিন কৰিছে দেই এইটো কিন্তু আমি যদি প্ৰেক্টিকেলি চাবলৈ যাওঁ সেইটো নহয় মানে ল'ৰা ছোৱালী নথকা মাক বাপেক নথকা ল'ৰা ছোৱালীয়ে বহুত বেছি কষ্ট পায় মানে এনেকুৱা নহয় যে কি আমান্দাই ভবা নিচিনা পুৰা বেছি মানে খুব বেছি পিচফুলি থাকে খুব বেছি স্বাধীনভাৱে থাকে খুব বেছি তোমাৰ ফ্ৰীডম পায় সেইটো কথা নহয় মানে কিন্তু আমান্দাৰ ইমেজিনেশ্যনৰ মতে কি মন কৰা আমান্দাই কি বুলি কৈছে অনাথ ল'ৰা ছোৱালীৰ সন্দৰ্ভত যে অনাথ ল'ৰা ছোৱালীৰ যি জীৱন যি লাইফটো কি বুলি কৈছে ইট ইজ পিচফুল এইটো বহুত বেছি শান্তিৰ হয় আৰু দে গেট ফুল অফ ফ্ৰীডম আৰু সিহঁতে কি হয় সিহঁতে সম্পূৰ্ণ ফ্ৰীডম সম্পূৰ্ণ স্বাধীনতা পায় কিন্তু সেইটো কথা হয় জানো নহয় একচুৱেলি তোমালোকক যেতিয়া লেসনটো পঢ়োৱা গৈছিলে লেসনটোত আমি বুজাই আহিছিলোঁ যে কি তোমালোকক একচুৱেলি আমান্দা নামৰ পয়েমটোৰ জৰিয়তে তোমালোকক কি মৰেল শিকাব বিচাৰিছে নট অনলি তোমালোকক পেৰেণ্টছকো মানে আমান্দা নামৰ পয়েমটোৰ জৰিয়তে লিখকে এটা কথা মানে এটা মেছেজ দিব বিচাৰিছে গতিকে আগৰ ক্লাছটো যিসকলে কৰি অহা নাই কৰি আহিবা তেতিয়া বেছি ভাল ধৰণে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ডেভেলপ হ'ব Why does Amanda's mother ask her to stop eating chocolate? তো এইটো প্ৰশ্ন পৰীক্ষাত আহিবও পাৰে যে আমান্দাৰ মাকে কিয় আমান্দাক কিয় চকলেট খোৱাটো বন্ধ কৰি দিছিলে কিয় বন্ধ কৰি দিছিলে বাৰু বিকজ দে কজ একনে কিয়নো সেই চকলেট খালে বহুত বেছি চকলেটি ফুডবিলাক খালে চকলেট খালে কি হয় একনে হয় মুখত একনে আহে পিম্পলছ আহে বুজিলা বুজি পাবা দিয়া অ'কে নেক্সট মন কৰা আমান্দাই কি বিচাৰিছিলে আমান্দা ৱান্টেড ফ্ৰীডম আমান্দাই কি বিচাৰিছিলে স্বাধীনতা বিচাৰিছিলে তোমালোকে এইবিলাক ডমিনেশ্যন লভ এইবিলাক নন অফ দিছ অল অফ এবোভ সেইবিলাক নিলিখিবা অলৱেজ মনত ৰাখিবা আমান্দাই নিজকে স্বাধীন কৰিব বিচাৰিছিলে আমি লেসনটো পঢ়োতে পাই আহিছোঁ হয়নে নহয় চ' আমান্দা ৱান্টেড ফ্ৰীডম আমান্দাই কি বিচাৰিছিলে আমান্দাই ফ্ৰীডম তাৰমানে স্বাধীনতা বিচাৰিছিলে মানে স্বাধীনভাৱে থকাটো আৰু কাৰো তলত নহয় বুজিলা
Where do mermaids live? এই জলপৰীবিলাকৰ কথা পাই আহিছো যে জলপৰীবিলাক ক'ত থাকে জলপৰীবিলাক থাকে নদীত থাকে নে অচিনত থাকে নে তোমাৰ চিত থাকে শুদ্ধ উত্তৰটো হৈছে সি জলপৰীবিলাকক একচুয়ালি আমি সাগৰত দেখিবলৈ পাওঁ নেক্সট মন কৰা নেক্সট কোৱেশ্চনটো সুধিছে হাউ ডজ দ্য মাৰ্মেড ফিল এবাউট হাৰ লাইফ জলপৰীবিলাকে সিহঁতৰ জীৱনক লৈ সিহঁতে কি অনুভৱ কৰে according to the poem they feel lonely and blissful সিহঁতে খুব বেছি অকলহৰীয়া হয় লোনলি হয় আৰু সিহঁতে নিজৰ মাজতে খুবেই ব্লিছফুল ফিল কৰে মানে খুব বেছি নিজৰ মাজতে সিহঁতে আনন্দৰ অনুভৱ কৰে বিকজ according to the poemটো কনটেক্সটৰ পৰা চাবলৈ গ'লে কিয়নো সিহঁতক হাক বাধা দিবলৈ কোনো নাথাকে মানে বুজিলা অলৰাইট নেক্সট মন কৰা what does Amanda imagine herself as in the third fantasy এটা তৃতীয় খণ্ডত তৃতীয় ষ্টেঞ্জাটোত তোমাৰ আমান্দাই নিজকে কিহৰ লগত কম্পেয়াৰ কৰিছে মই তোমালোকক কৈ আহিছো অলৰেডি কিহৰ লগত কম্পেয়াৰ কৰিছে ৰেপাঞ্জেলৰ লগত কম্পেয়াৰ কৰিছে তো এক সদায় মনত ৰাখিবা আমি তিনটা ফেন্টাসিত আমি এটো চেঞ্জ কৰিব পাৰো মানে আমি বিভক্ত কৰি লব পাৰো আমাৰ মনত থাকিবৰ কাৰণে প্ৰথম আমান্দাই যি কল্পনা কৰিছিলে সেই কল্পনাত তাই হ'ব বিচাৰিছিলে জলপৰী ওকে জলপৰী লিখি লোৱা বহিখনত তেতিয়াহে তোমালোকৰ মনত থাকিব দ্বিতীয়তে তাই হ'ব বিচাৰিছে কি PHAN দ্বিতীয়তে তাই হ'ব বিচাৰিছে অৰফেন মানে কি তাক দ্বিতীয়তে তাই নিজকে কম্পেয়াৰ কৰিছে অনাথ ল'ৰা ছোৱালীৰ লগত হয় না নহয় নিজকে ইমেজিন কৰি লৈছে কল্পনা কৰি লৈছে মানে বুজিলা আৰু তৃতীয় ষ্টেঞ্জাত নতুবা তৃতীয় খণ্ডত তাই নিজকে কম্পেয়াৰ কৰিছে ৰেপাঞ্জেলৰ লগত বুজিলা এটো পৰীক্ষাত প্ৰায় আহি থাকে মানে এক নম্বৰতে তাই কিহৰ লগত কম্পেয়াৰ কৰিছে দুই নম্বৰতে কিহৰ লগত কম্পেয়াৰ কৰিছে আৰু তিন নম্বৰ কিহৰ লগত কম্পেয়াৰ কৰিছে মনত থাকিব নহয় all right next মন কৰা how does Amanda's mother sound in the poem এতিয়া Amanda নামৰ পয়েমটোত Amandaৰ মাকে কেনেকুৱা ধৰণৰ সাউন্ড কৰিছিলে বাৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কমপ্লেইনিং মানে Amandaক এনি টাইম মাকে কমপ্লেইনে কৰি আছিল যে Amanda আমুকটো নকৰিবা Amanda তামুকটো নকৰিবা Amanda do not beat your nails যে Amanda তুমি নখবিলাক নাকামুৰিবা আমুকটো নকৰিবা তামুকটো নকৰিবা মানে বেয়াকে নবহিবা ভালকে বহা এনেকে মানে Amandaৰ মাকে Amandaক কমপ্লেইনে কৰি আছিল বুজি পাইছানে বাৰু I think নিশ্চয় কথাবিলাক তোমালোকে গেছ কৰিব পাৰিছা কৰ পৰা অনা গৈছে What does Amanda want the most কবিতাটোৰ কনটেক্সটৰ মতে Amanda কি বিচাৰিছিলে কি এটাতকৈ বেছিকে বিচাৰিছিলে বাৰু বেছিকে তাই বিচাৰিছিলে Amanda বিচাৰিছিলে ফ্ৰীডম এণ্ড পিচ Amanda কি বিচাৰিছিলে Amanda বিচাৰিছিলে স্বাধীনতা Amanda বিচাৰিছিলে শান্তি বুজিছা What is the central theme of the poem Amanda নামৰ যেটো poemটোৰ যেটো central theme মানে মুখ্য যেটো কেন্দ্ৰৰ বিষয় বস্তু হেতু কি তাৰ মানে Amandaৰ poemটোৰ বিষয় আমাক poemটোৰ পৰা poemটোৰ জৰিয়তে আমাক কি শিকাব বিচাৰিছে বাৰু কি দেখুৱাইছে কি আমি বুজি পাইছো Amandaৰ নামৰ poemটোৰ পঢ়াৰ পিছত আমি কি বুজি পাইছো ইয়াৰ মুখ্য যেটো বিষয় বস্তু central যেটো থিম সেই থিমটো আমি কি পাইছো ইয়াত the conflict between children and parents তাৰ মানে কবিতাটোত পোৱা মতে কবিতাটোত কি হৈছে কবিতাটোত Amandaৰ মাকে Amandaক কমপ্লেইন কৰিছে হয় না নহয় Amanda কমপ্লেইন কৰিছে Amandaক ৰিকুৱেষ্ট কৰিছে Amanda আমুকটো নকৰিবা তামুকটো নকৰিবা হয় না নহয় আৰু এই যেটো কনফ্লিক্ট এই কনফ্লিক্টটো প্ৰত্যেকখন ঘৰতে দেখিবলৈ পোৱা যায় হল আসলে বিলাকক মাক দেউতাকে কয় আমুকটো নকৰিবা বা সিহঁতি কৰাৰ পিছত সেড হয় মানে মাক দেউতাকে গালি পাৰিলে অলপ সেড ফিল কৰাৰ পিছত আমুকত যামগৈ তামুকত যামগৈ তোমালোকেও কৈছিলা চাগে ন আগতে যে মই আমুকটো মোক দিবই লাগিব নহলে মই আমুকত যামগৈ তামুকত যামগৈ তো Amandaৰ ক্ষেত্ৰটো একেটাই হৈছে মানে বুজিলা না আমি মানে পেৰেন্টস আৰু চিলড্ৰেন বিলাকৰ মাজৰ যেটো কনফ্লিক্টটো আমি Amanda নামৰ পয়েমটোৰ জৰিয়তে আমি দেখিবলৈ পাইছো চকলেট were harmful for Amanda's acne এই যে চকলেটৰ কথা পাই আহিছো সেই চকলেট বিলাক যে Amandaক খাবলৈ বন্ধ কৰি দিছিলে কিয় বন্ধ কৰিছিলে কোনে বন্ধ কৰিছিলে মাকে বন্ধ কৰিছিলে কিয় বন্ধ কৰিছিলে বিকজ মাকে কৈছিলে যে কি এই চকলেট বিলাক Amandaৰ যি একনে আছিলে মুখত যি পিম্পলছ আছিলে পিম্পলছ আৰু একনেৰ কাৰণে হাৰ্মফুল বহুত বেছি ক্ষতিকাৰক আছিলে বুজিছা all right What did the speaker ask Amanda to clean এতিয়া বক্তাই Amanda নামৰ পয়েমটোত তাইক কি সাফা কৰিবলৈ কৈছিলে বাৰু তাই কি সাফা কৰিব কৈছিলে তাইক তাৰ শুজ বিলাক তাইক তাৰ যিবিলাক জোতাসমূহক সাফ চিকুণ কৰিবলৈ কৈছিলে মানে সাফা কৰিবলৈ কৈছিলে নেক্সট মন কৰা What did the speaker ask Amanda to finish কবিতাটোত Amandaৰ মাকে Amandaক কি ফিনিশ কৰিব কৈছিলে বাৰু Amandaৰ মাকে Amandaক কি শেষ কৰিবলৈ কৈছিলে তাই হোমৱৰ্কছ বিলাক কৰি শেষ কৰিব কৈছিলে ওকে
সো তোমালোকৰ মেইন যেটো পয়েমটোৰ কনটেক্সটত আমি ইমানখিনিয়ে বিচাৰি পালো এমসিকিউ তোমালোকে যদি এক্সট্ৰাকে আৰু উলিয়াও বুলি ভাবিছা উলিয়াব পাৰা যদি আমাৰ পৰা দৰকাৰ হয় তোমালোকে ল'ব পাৰা আমাক মেছেজ কৰি দিলে হ'ল হোৱাটছএপত আমি তোমালোকক হোৱাটছএপতে পিডিএফছ কৰি আমাৰ অফিচৰ যিসমূহ গ্ৰুপছ আছে গ্ৰুপসমূহত তোমালোকক দি দিয়া হ'ব আৰু তোমালোকৰ সুবিধাৰ্থে আমি ইয়াত তোমালোকৰ যেটো মেইন যেটো পয়েমটো যেটো সামাৰিটো ইয়াতে লিখি থৈছো অলৰেডি আলোচনা কৰি আহিছো বাট কিছুমানে বিচৰা নহয় সামাৰিটো লাগে বুলি সামাৰিটো ইয়াতে লিখা আছে যিসমূহ ষ্টুডেন্টে ল'ব বিচৰা ইয়াতে স্ক্ৰিনশ্বট এটা কৰি ল'ব পাৰা একেবাৰে সিম্পল ইংৰাজী ইউজ কৰি লিখা গৈছে আৰু ইয়াৰ লগতে তোমাৰ যেটো মেইন কনটেক্সট পয়েমটোৰ যেটো মেইন কনটেক্সটটো আমি ইয়াতে লিখি থৈছো যে এই যেটো পয়েম আমান্দা নামৰ পয়েমটোত একচুয়ালি কি হৈছে কি নাই হোৱা গোটেইখিনি কথা ইয়াতে অনা গৈছে আৰু তোমালোকক অলৰেডি কোৱাৰ ধৰণে আমি তিনটা ষ্টেঞ্জাত আমি বিভক্ত কৰি পেনে কবিতাটো পাইছো হয়নে নহয় তিনটা ইমেজিনেশন পাইছো মাৰমেড অৰফেন আৰু ৰেপাঞ্জল এতিয়া প্ৰথমতে কি পাইছিলে দ্বিতীয়তে কি মানে আমাদাই প্ৰথমত নিজকে কিহৰ লগত ইমেজিন কৰিছে দ্বিতীয়ত কিহৰ লগত ইমেজিন কৰিছে তৃতীয়ত কিহৰ লগত ইমেজিন কৰিছে নিজকে এইকিটা মানে পৰীক্ষাত প্ৰায় আহি থকা দেখিবলৈ পোৱা যায় কথাটো বুজি পাইছা নাই হেতু কাৰণে তোমালোকে পৰাপক্ষত গোটেই কবিতাটো ভাল ধৰণে পঢ়িবা অলৰেডি আমি যিখিনি কথা তোমালোকক শিকালো যিখিনি কথা তোমালোকক পঢ়ালো হেখিনি যিখিনি ষ্টুডেন্টে চোৱা নাই ডাইৰেক্টলি কোৱেশ্চন আনসাৰ ক্লাছটোলৈ জাম্প কৰি দিলা আগৰ ক্লাছটো কৰি আহিবা তেতিয়া তোমালোকৰ এমসিকিউ লগতে তোমালোকৰ বুকখনত যিমানখিনি কোৱেশ্চনছ আছে হেবিলাকৰ আনসাৰখিনি ক্লিয়াৰ কৰাত হেল্প হ'ব গমলা হেল্পফুল হ'ব মানে তেতিয়া সো থ্যাংক ইউ সো মাচ যিসকল ষ্টুডেন্টে কনটেক্সটটো আৰু সামাৰিটো ল'ব বিচৰা ইয়াতে স্ক্ৰিনশ্বট কৰি ল'ব পাৰা ওকে থ্যাংক ইউ সো মাচ